নমস্কাৰ সকলোকে স্বাগতম জনাই আহিছোঁ আজি এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি যে মই ভিডিঅ'টো লৈ আহিছোঁ, ভিডিঅ'টো হ'ল এটি বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল আপুনি আপোনাৰ পৰিচয় কৰ্মৰেহে দিব পাৰিব। কৰ্মৰ দ্বাৰাহে আপোনাক চিনি পাব আপুনি কেনেকুৱা। আপুনি চিঞৰি থাকিলে গম নাপায় যে আপুনি কেনেকুৱা। আপুনি যদি চিঞৰি থাকে যে মই ভাল, মই এনেকুৱা, মই সৎ পথত আছোঁ, মই সত্যৰ ওপৰত চলোঁ, মই অমুক তমুক, এইবোৰ কথা কৈ থাকিলে আপোনাৰ প্ৰকৃত পৰিচয় পোৱা নাযায়। আপুনি যদি কৰ্ম কৰিছে, আপুনি যদি আনৰ ওপৰত ডিপেণ্ড নকৰাকৈ আপুনি কৰ্ম কৰি আন 10জন মানুহক আপুনি লৈ যাব পাৰিছে, আপুনি তেতিয়াহে আপোনাৰ পৰিচয় দিব পাৰিব সমাজত। আৰু তেতিয়াহে মানুহে গম পাব আপুনি ভাল নে বেয়া। যদি আপুনি চিঞৰি থাকে, আপুনি যদি আনক উপদেশ দিয়ে, আন মানুহজনে অথচ কাম কৰি আছে, নিজৰ কাম নিজে কৰি আছে, তেওঁলোকে আনৰ ওপৰত চকু দিবলৈ সময় নাই, আনক আশাও নকৰে, তেওঁলোকে নিজে নিজৰ কাম কৰি আন 10জনকো আগুৱাই নি থাকে তেওঁলোকে, অথচ তেওঁলোকে চিঞৰি নাথাকে যে তেওঁলোক অমুক তমুক, তেওঁলোক ভাল, আন মানুহ বেয়া, তেনেকৈ চিঞৰি নাথাকে। কিন্তু যিসকলে আনক আশা কৰে, আনৰ ওপৰত ডিপেণ্ড কৰিহে কাম কৰি নিজৰ নাম কৰিব খোজে, সেইসকল মানুহে আনক পৰামৰ্শ দিয়ে, আনক চিঞৰি থাকে যে মই অমুক তমুক তমুক। কিন্তু আপুনি যদি কৰ্ম কৰিছে, আপুনি কৰ্ম কৰি যদি দেখাব পাৰিছে, তেতিয়া মানুহে এনেই গম পাব আপুনি কেনেকুৱা। আপুনি চিঞৰিবৰ দৰকাৰ নাই আপুনি ভাল নে বেয়া, আপোনাক মানুহে এনেই গম পাব আপুনি কেনেকুৱা। আপোনাৰ কৰ্মৰ দ্বাৰাই আপুনি দেখাব লাগিব মানুহক। যদি আপুনি কৰ্ম কৰা নাই, কৰ্মটো কৰোঁতে আপুনি পৰৰ ওপৰত ডিপেণ্ড কৰিছে, তেতিয়াহ'লে আপুনি কেনেকৈ দেখাব যে আপুনি ভাল মানুহ, আপুনি প্ৰকৃত মানুহ। আপুনি কেতিয়াও দেখাব নোৱাৰে। আপোনাৰ কৰ্ম ভাল নে বেয়া সেইটো সমাজে দিব, সমাজে ৰায় দিব। আৰু তেতিয়াহে দিব যদি আপুনি ভাল কৰ্ম কৰিব পাৰিছে, আপুনি কাৰো ওপৰত ডিপেণ্ড নকৰাকৈ কাম কৰিব পাৰিছে, আৰু আন 10জনক আপুনি আগুৱাই নিব পাৰিছে বা সহায় কৰিছে, বা আপুনি কাৰো পৰা সহায় বিচৰা নাই, তেতিয়াহে আপোনাৰ কৰ্মৰ পৰিচয় আপুনি সমাজত দিব পাৰিব। আৰু আপোনাৰ মৃত্যুৰ পাছতো আনে আপোনাৰ নাম ল'ব, তেতিয়াহে ল'ব যদি আপুনি ভাল কৰ্ম কৰি গৈ আছে, আপুনি চিঞৰি থকা নাই, আপুনি কেতিয়াও কাৰো অনিষ্ট কৰা নাই, তেতিয়াহে আপোনাৰ নাম ল'ব। আৰু আপোনাৰ তেতিয়াহে পৰিচয় পাব সমাজে আপুনি কেনেকুৱা। যদি আপুনি কাৰোবাক ফুচুলাই আপোনাক সহায় লাগে, আপুনি কাৰোবাক ফুচুলাইছে, কাৰোবাৰ দ্বাৰা আৰ্থিক সহায় বিচাৰিবৰ কাৰণে আপুনি পটনি মাৰিছে, আপুনি ফালৰি বোলাই পেলাই আপোনাৰ স্বাৰ্থ হাচিল কৰিছে আৰু আপোনাৰ নাম কৰাইছে, সেই মানুহক ইউজ কৰিছে, তেতিয়াহ'লে সেই কৰ্মই আপোনাৰ ব্যক্তিত্বৰ পৰিচয় নিদিয়ে। আপুনি ভাল বুলি আপোনাৰ পৰিচয় নিদিয়ে। সমাজে আপোনাক ভাল বুলি কেতিয়াও নকয়। কিয় নকয় জানেনে? কাৰণ আপুনি ব্যৱহাৰ কৰিছে আন মানুহক নিজৰ স্বাৰ্থৰ বাবে, তাকো নিজৰ নাম কৰিবৰ কাৰণে আপুনি আনক ব্যৱহাৰ কৰিছে। আনক ব্যৱহাৰ কৰাতকৈ আপুনি নিজে কাম কৰক, নিজে সমাজৰ কাম কৰক, আন 10জনকো আপোনাৰ কামত আপুনি সহায় কৰি আন 10জনকো আগুৱাই নিয়ক, তেতিয়া আপোনাক সমাজে ভাল বুলি ক'ব আৰু সকলোৱে নাম ল'ব আপোনাৰ। কিন্তু আপুনি যদি চতুৰালি কৰি নিজৰ স্বাৰ্থ হাচিল কৰে, নিজৰ স্বাৰ্থৰ বাবে আপুনি আন মানুহক ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ নাম কোনেও নলয়, আপোনাক বেয়া বুলিয়ে ক'ব সমাজে। সেইকাৰণে আপুনি চিঞৰি থকাৰ দৰকাৰ নাই আপুনি ভাল নে বেয়া। আপোনাৰ কৰ্মৰ দ্বাৰাই দেখাওক আপুনি ভাল নে বেয়া, তেতিয়া সমাজৰ লগতে আন 10জনৰো উন্নতি হ'ব। আন 10জনী মানুহ, 10জনী মহিলা বা পুৰুষ 10জন আগুৱাই যাব পাৰিব।
কিন্তু আপোনাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে আন 10জনৰ আপুনি ক্ষতি নকৰিব। কাৰণ মানুহৰ যিটো আত্মা, অন্তৰাত্মাই যেতিয়া আঘাত পায়, সেই আঘাত আপোনাৰ গাত লাগি যাব। আপুনি যি দিছে সেইখিনি কিন্তু আপুনিও উভতাই পাব। আঘাত দিছে যদি কাৰোবাক যদি ব্যৱহাৰ কৰিছে, সেইখিনি আপোনাৰ তাতে গৈ পৰিব। আৰু যদি কাৰোবাক আপুনি সুখ দিছে বা আনন্দ দিছে, কাৰোবাক যদি আপুনি সহায় কৰিছে, তেতিয়াহ'লে আপোনাৰে ভাল হ'ব, লগতে সমাজৰো ভাল হ'ব। গতিকে আপুনি আপোনাৰ কৰ্মৰ দ্বাৰাহে পৰিচয় দিয়ক, আপুনি ভাল নে বেয়া। আপুনি চিঞৰি নাথাকিব আপুনি ভাল নে বেয়া। সমাজে এনেই গম পাব যে আপুনি কেনেকুৱা, আপোনাৰ কৰ্মই আপোনাৰ পৰিচয় দিব। এতিয়ালৈ ভিডিঅ'টো শেষ হ'ল। আকৌ আহিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।